নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে অপৰাধনামা মই কৃপাঞ্চল প্ৰাচমুখী সাংস্কৃতিক মন্ত্ৰীৰ সন্মুখতে চলিল জাতীয় সংগীতৰ পোষ্টমৰ্টেম প্ৰচাত্য সংগীতৰ ধাৰণত মাইক যোগে পৰিৱেশন কৰিলে অসমৰ জাতীয় সংগীত লগে লগে নিলম্বিত হ'ল সাংস্কৃতিক বিভাগৰ এগৰাকী বিষয়া সাংস্কৃতিক মন্ত্ৰীৰ সন্মুখতে অপমান কোনে কি কৰিলে একো ধৰিবই নোৱাৰিলে চৰকাৰৰ উদ্যোগত জাতীয় সংগীতৰ বিকৃতি গীত যি হুৰত তাক উপস্থাপন কৰা হ'ল আমি শুনিয়ে মই নিজেই হতভম্ব হ'লো বৃহত্তৰ ডিব্ৰুগড় বাইথ সাংস্কৃতিক ক্ষেত্ৰ সমিতি আৰু সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত খ্ৰিং খ্ৰিং বাইথৰ পূজাত অস্বস্তিকৰ পৰিস্থিতি যাৰ বাবে মঞ্চত উপবিষ্ট সাংস্কৃতিক মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ আন আন লোকসকল পৰিল অস্বস্তিত আহক শুনো অসমৰ জাতীয় সংগীতৰ ৰিমিক্স ভাৰ্জনটো এই ঘটনা ডিব্ৰুগড়ৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগতে অনুষ্ঠিত হৈছিল অনুষ্ঠান চৰকাৰী পৃষ্ঠপোষকতাত বাজিল জাতীয় সংগীতৰ ৰিমিক্স ভাৰ্জন অজ্ঞানী অকাল্পক্য শিল্পীয়ে জাতীয় সংগীতক দিলে নিজৰ বিভাগৰ কৰ্মকাণ্ডত লজ্জিত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই নিজে ক্ষমা বিচাৰিলে ৰাইজৰ আগত লগতে বিষয়টো সম্পৰ্কত সাংস্কৃতিক বিভাগৰ বিষয়াক কৈফিয়ত তলব কৰিবলৈ নিৰ্দেশ দিয়ে যি গীত যি হুৰত তাক উপস্থাপন কৰা হ'ল আমি শুনিয়ে মই নিজেই হতভম্ব হ'লো মই কাষতে থকা ৰামেশ্বৰ তেলী ডাঙৰীয়াক সুধিছোঁ মই কি বজাইছে অৱশ্যে তেওঁ নাজানিব কাৰণ মইহে সাংস্কৃতিক মন্ত্ৰী গতিকে দায়িত্ব মোৰ বিকৃতৰ ওপৰত উপস্থাপন কৰিছে গতিকে ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ এই ক্ষেত্ৰত যাৰ দায়িত্ব আছিল কিয় এনেধৰণৰ কথা সংঘটিত হ'বলৈ পালে তাৰ বাবে মই কৈফিয়ত ল'বৰ কাৰণে এই সভাৰ পৰাই উচ্চপদস্থ বিষয়াসকলক আহ্বান জনালোঁ ইয়াৰ পিছতে তৎকালীনভাৱে ডিব্ৰুগড় জিলা সাংস্কৃতিক উন্নয়ন বিষয়া ভনিতা হীৰা দাসক নিলম্বন কৰে সাংস্কৃতিক বিভাগে ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিল্লীৰ উপমুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ আম আদমি পাৰ্টিৰ সমৰ্থক মনীষ সিসোদিয়াৰ গ্ৰেপ্তাৰক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে मैंने जीवन में ईमानदारी से काम किया है क्यों ग्रेप्तार हल मनीष सिसोदिया आप सरकारों नतुन पुरा नीतिरे दुर्नीति करार बारे ने सीबीआईर जेरात सहयोगिता नकरार बारे दिल्लीर उपमुख्यमंत्री मनीष सिसोदियार ग्रेप्तारक লৈ উত্তাল दिल्ली केवल दिल्लीते নহয় आम आदमी पार्टीर कर्मी समर्थके देशजुरी साब्यस्त करिले प्रतिबाद मनीष सिसोदियार ग्रेप्तारक राजनैतिक षड़यंत्ৰৰ অভিযোগ আনি আপৰ প্ৰতিবাদৰ বিপৰীতে পুৱাৰে পৰা নিৰাপত্তাৰক্ষীৰে ঘেৰি ৰাখে দিল্লীৰ দীনদয়াল উপাধ্যায় পথৰ বিজেপিৰ মুখ্য কাৰ্যালয় চৌহদ কিন্তু তাৰ মাজতো আপৰ নেতাকৰ্মীয়ে উত্তাল কৰি তুলিলে ৰাজধানী চহৰখন केंद्रीय सरकार तथा बीजेपी विरोधी विभिन्न स्लोगानेरे उत्ताल कर तुलिले दिल्लीर आकाशपता जितने भी आरोप भारतीय जनता पार्टी ने मनीष जी पर लगाए हैं वो सारे आरोप झूठे हैं अगर 10,000 करोड़ का कोई भी रिश्वत ली है तो वो कहां है कहीं तो रखी होगी सारी जांच एजेंसियां सीबीआई ईडी इनकम टैक्स सभी एजेंसियों ने उनके दफ्तर पर घर में बैंक में यहां तक कि गांव तक जांच कर ली पर एक भी सबूत या एविडेंस नहीं मिला मनीष सिसोदिया ग्रेप्तारर बिरुद्धे
গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতো আম আদমি পাৰ্টিৰ নেতা কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। এইপিনে প্ৰতিবাদৰ পূৰ্বৰে পৰা কাৰ্যালয়টোৰ সন্মুখত মোতায়েন কৰা হৈছিল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱান। আম আদমি পাৰ্টিৰ প্ৰতিবাদীক ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে চোঁচৰাই বগৰাই আঁতৰাই দিলে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱানে। দেওবাৰে ৮ ঘণ্টা জেৰাৰ অন্তত CBI গ্ৰেপ্তাৰ কৰিছিল মনীষ চিচোদিয়াক। গ্ৰেপ্তাৰৰ পিছতে CBI প্ৰকাশ কৰিছিল জেৰাৰ সময়ত সহযোগিতা আগ নবঢ়োৱাৰ বাবেই মনীষ চিচোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লীৰ নতুন সুৰানীতিৰে জড়িতৰ অভিযোগতে পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল আম আদমি পাৰ্টিৰ অন্যতম শীৰ্ষ নেতা সত্যেন্দ্ৰ জৈনক। 18টাকৈ দপ্তৰৰ দায়িত্বৰে কেজৰিৱাল মন্ত্ৰীসভাৰ অন্যতম দায়িত্বশীল মন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰে অনাগত দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত নিশ্চিতভাৱে কেজৰিৱাল চৰকাৰক অসুবিধাত পেলাব। ইপিনে মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰৰ পিছতে দিল্লীত চৰ্চা চলিছে এইবাৰ টাৰ্গেটটো। এইবাৰ বিজেপিৰ টাৰ্গেট হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইতিমধ্যে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ মূল খলনায়ক হিচাপে অৰবিন্দ কেজৰিৱালকে অভিহিত কৰিছে। বিপৰীতে আপৰ অভিযোগ চিচোদিয়াৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ। চিচোদিয়াৰ গ্ৰেপ্তাৰৰ পিছতে কেজৰিৱালে ক'লে CBI মনীষ চিচোদিয়াক গ্ৰেপ্তাৰ কৰিব বিচৰা নাছিল, কিন্তু ৰাজনৈতিক চাপত পৰি গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীক। লক্ষণীয়ভাৱে 2022 চনৰ জুলাই মাহৰে পৰা দিল্লীৰ সুৰা নীতিক লৈ মনীষ চিচোদিয়াৰ বিৰুদ্ধে তদন্ত চলি আছে। মনীষ চিচোদিয়াৰ বিৰুদ্ধে বিভিন্ন স্থানত তালাচী অভিযান চলি আহিছে। তদন্তকাৰী দলে জেৰা চলাই আহিছে চিচোদিয়াক। বিগত বৰ্ষত গুজৰাট নিৰ্বাচনৰ সময়তো তদন্তকাৰী সংস্থাটোৱে বাৰে বাৰে জেৰা চলাইছিল মনীষ চিচোদিয়াক। আৰু অৱশেষত দেওবাৰে গ্ৰেপ্তাৰ হ'ল মনীষ চিচোদিয়া। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াও সন্ধান নাই দুৰ্ভগীয়া শংকৰী দে আৰু অমৰজ্যোতি দেৰ চিহ্নমন্দৰ। বাৰম্বাৰ জেৰাৰ পাছতো আৰক্ষীয়ে লাভ কৰা নাই ক্লু। পুনৰ বন্দনাসহ 4 দিনৰ আৰক্ষীৰ জিম্মাত 3 ঘাতক। ছদিনৰ আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ পিছত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ল ডাবুল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতা। বন্দনা কলিতাৰ লগতে অৰূপ ডেকা আৰু ধন্তি ডেকাকো আন 4টা দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ। নিজৰ স্বামী আৰু শাহুক কিয় হত্যা কৰিছিল বন্দনাই? সংবাদ মাধ্যমৰ আগত মুখ নুখুলে বন্দনাই। কিন্তু বিগত এটা সপ্তাহত আৰক্ষীৰ জিম্মাত হত্যাকাণ্ডৰ বিষয়ে বহু কথাই কৈ গৈছে বন্দনা কলিতাই। বন্দনাৰ মতে অমৰজ্যোতিক হত্যাৰ কোনো পৰিকল্পনাই নাছিল হেনো। 16 আগষ্টৰ নিশা বন্দনাই নাৰেংগীৰ অমৰৰ ঘৰত উপস্থিত হৈ প্ৰথমে বাঘ বিতণ্ডাত লিপ্ত হৈছিল। তেতিয়াই বন্দনাই কৈছিল হেনো মাক হত্যা কৰাৰ দৰে তোকো হত্যা কৰিম। বন্দনাৰ মুখেদি অমৰজ্যোতিয়ে মাতৃ শংকৰী দেক হত্যা কৰাৰ কথা গম পাই 17 আগষ্টত ঘৰৰ পৰা ওলাই যাব বিচাৰিছিল, কিন্তু হাতত ধন নথকাত ওলাই যাব পৰা নাছিল। সেইদিনা নিশাই অমৰক হত্যা কৰিছিল বন্দনাই। বন্দনাক প্ৰয়োজন আছিল ধন সম্পত্তিৰ, কিন্তু এটা সময়ত শাহুৱেক শংকৰী দে বন্দনাক কোনো সহায় নকৰা হৈছিল। সেই শাহুৱেকক হত্যা কৰি সম্পত্তিৰ মালিক হোৱাৰ সপোন দেখিছিল বন্দনাই। আৰক্ষীৰ আগত এইসমূহ কথা প্ৰকাশ কৰিছে বন্দনাই। এইফালে ধন্তি আৰু অৰূপেও বন্দনাৰ মাৰ্ডাৰ প্লেনৰ বিষয়ে অৱগত নাছিল। বন্দনাই সহায় বিচৰাৰ বাবেহে সহায় কৰা বুলি আৰক্ষীৰ আগত উল্লেখ কৰিছে দুয়োজনে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, আৰক্ষীৰ জেৰাত বন্দনাসহ এই 3 অভিযুক্তই যিবোৰ কথা কৈছে সেই সকলোবোৰ সঁচানে? বহু সময়ত চতুৰ বন্দনাই ভিন্ন প্ৰকাৰে মন্তব্য দি আৰক্ষীক বিপথে পৰিচালিত কৰি অহা বুলিও অভিযোগ উত্থাপন হৈছে। বন্দনাৰ কথাৰ সত্যাসত্য জানিবৰ বাবে আৰক্ষীয়ে নিৰন্তৰ জেৰা অব্যাহত ৰাখিছে। ইফালে এই পৰ্যন্ত হত্যাকাণ্ড প্ৰতিপন্ন কৰিবলৈ এতিয়াও প্ৰয়োজনীয় সাক্ষ্য প্ৰমাণ আৰক্ষীৰ হাতত লগা নাই।
এইসমূহ সাক্ষ্য প্ৰমাণ গোটাবলৈ আৰক্ষীক আৰু কেইটামান দিনৰ প্ৰয়োজন। সম্প্ৰতি 4 দিনৰ জিম্মাত থাকোঁতেই আৰক্ষীয়ে হত্যাকাণ্ডৰ এই সকলো সাক্ষ্য প্ৰমাণ গোটোৱাৰ চেষ্টা কৰিব। বিশেষকৈ হত্যাকাণ্ড প্ৰতিপন্ন কৰিবলৈ হলে অমৰজ্যোতি দে আৰু শংকৰী দেৰ শৰীৰৰ লাওখোলা পোৱাটো খুবেই প্ৰয়োজনীয়। ডাবল মাৰ্ডাৰৰ এই সকলো তথ্য আমল গোটাব পাৰিলেহে আৰক্ষীয়ে প্ৰতিপন্ন কৰিব পাৰিব হত্যাকাণ্ডৰ কথা। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঠিক দক্ষিণ ভাৰতৰ চিনেমাৰ দৰে কাহিনী। ৰাইজমেলত বহি থকা ৰাইজক মহতিয়াই লৈ গ'ল এখন স্কৰপিঅ' বাহনে। ঘটনাৰ তত ধৰিব পৰাৰ আগতে স্কৰপিঅ'ৰ খুন্দাত আহত হ'ল 12জনকৈ পুৰুষ মহিলা। চিনেমাৰ ষ্টাইলত গুণ্ডাগিৰি কৰি পলায়ন কৰিলে গুণ্ডাই। অসমত গুণ্ডাৰাজ। উত্তৰ প্ৰদেশৰ খেৰীৰ ঘটনাৰ দৰেই এটা চাঞ্চল্যকৰ ঘটনা। স্কৰপিঅ' বাহনেৰে মহতিয়াই নিলে 12জন লোকক। দক্ষিণৰ চিনেমাৰ ষ্টাইলত অসমতো গুণ্ডাগিৰি। পাৰিবাৰিক কণ্ডলৰ আখেজ পূৰণ কৰিলে গাড়ীৰে মহতিয়াই। গোসাইগাঁৱৰ ভদেয়াগুৰিত সংঘটিত হৈছে এই ঘটনা। দুটা ফৈদৰ মাজত হোৱা পাৰিবাৰিক সংঘৰ্ষৰ পিছতে চলেমান আলী নামৰ উদণ্ড যুৱকজনে নিজৰ স্কৰপিঅ' গাড়ীখনেৰে হত্যাৰ চেষ্টা চলায় 12জনকৈ লোকক। গাড়ীৰ খুন্দাত আহত হৈছে শিশু মহিলাসহ 12জনকৈ লোক। গাম্বুরের বেটা জমরুদ্দিনের বেটা সুলেমান ওই কি করেন গাড়ি ওতে ঘুরিয়ে বড় গাড়ি খেল ওই ওতে আস্তে করে আনিয়ে এমন জোরে গাড়ি ছাড়ছে কি করেন মোর ডাক্তার উপরে দিয়ে নিয়ে গেল পেটের উপর দিয়ে মই দিন একটা বাচ্চা এই আছে কইবেন বাচ্চাটা ছোট একটা বাচ্চা কইয়ে কোন নাগাদ দিতে কি গাড়ি আছে কি গাড়ি ভদেয়াগুৰি গাঁৱৰ গাঁওবুঢ়া জমিৰুদ্দিন শেখৰ পুত্ৰ চলেমান আলী। টকা পইচাৰ ক্ষমতাই মূৰত ধৰা গাঁওবুঢ়াৰ পুত্ৰৰ অঞ্চলটোত দাদাগিৰি চলে। গাঁওবুঢ়া জমিৰুদ্দিন শেখৰ সৈতে আবেদ আলীৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছে সংঘাত। দুই পক্ষৰ আদালততো চলি আছে এটা গোচৰ। সোমবাৰে গাঁওখনত অনুষ্ঠিত হৈছিল ৰাইজমেল। সেই সময়তে গাঁওখনৰ ৰাইজৰ গাৰ ওপৰেৰে গাঁওবুঢ়া জমিৰুদ্দিন শেখৰ পুত্ৰ চুলেমান আলীয়ে চলাই নিলে স্কৰপিঅ'খন। উত্তৰ প্ৰদেশৰ খেৰীৰ কায়দাৰে অসমত সংঘটিত হোৱা এই ঘটনাটোত গুৰুতৰভাৱে আহত হয় বহুকেইজন। আৰিয়ন খান, মজিনুৰ আলী, ৰাছিদুৰ আলী, চালেকা খাতুনৰ অৱস্থা অতি সংকটজনক। মোটামুটি এখন 7-8 জন আছে। 6-7 বছরের সবাইকে অ্যাক্সিডেন্ট করছি, একটা বেটিকে অ্যাক্সিডেন্ট করছি। ৰাইজমেলত চিনেমাৰ কায়দাৰে মানুহক মহতিয়াই নিয়া গাঁওবুঢ়া পুত্ৰ এতিয়া পলাতক। তমাৰহাট আৰক্ষীৰে সুসম্পৰ্ক থকা গাঁওবুঢ়া জমিৰুদ্দিন শেখৰ পুত্ৰ হোৱাৰ বাবেই এতিয়ালৈকে আটক কৰা হোৱা নাই চলেমান আলী। তামাৰহাটৰ পৰা শ্বাহিদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধনামা অব্যাহত থাকিব লৈছো এটা বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল, নিৰ্মাণৰ মানদণ্ড।
আপুনি চাই আছে অপৰাধনামা। নাগালেণ্ডত ভোটগ্ৰহণৰ মাজতে সংঘটিত হ'ল কেইবাটাও হিংসাত্মক ঘটনা। ভাণ্ডাৰী সমষ্টিৰ অল্ড আককত সংঘটিত হ'ল গুলীবৰ্ষণৰ ঘটনা। ইফালে মককচুঙৰ উমা বস্তিৰ দুটা ফৈদৰ মাজত সংঘটিত হ'ল শিলাবৰ্ষণৰ ঘটনা। নাগালেণ্ডত সোমবাৰে সম্পন্ন হ'ল ভোটগ্ৰহণ। ঠায়ে ঠায়ে সংঘটিত হ'ল বিক্ষিপ্ত ঘটনা। সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। নাগালেণ্ডৰ আলাংটাকিৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ সময়তেই বিৰাজ কৰিলে তীব্ৰ উত্তেজনা। মককচুঙৰ উমাবস্তিত ভোটদাতালৈ শিলগুটি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতেই সৃষ্টি হ'ল দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। এই দুই পক্ষৰ শিলাবৰ্ষণৰ বাবে সাময়িকভাৱে স্থগিত হৈ পৰিল ভোটদান। আনহাতে নাগালেণ্ডৰ 40 নম্বৰ ভাণ্ডাৰী সমষ্টিৰ ঔলুখাত সংঘটিত হ'ল গুলীবৰ্ষণ। NPFৰ সমৰ্থকে NPPৰ এজন কৰ্মীক গুলী হোৱাৰ পিছতেই তীব্ৰ উত্তেজনা বিৰাজ কৰিলে অঞ্চলটোত। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গুলীবৰ্ষণ কৰা NPFৰ সমৰ্থকগৰাকীক। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে গৰুৰ জাক। গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুৰুকি হাতত ডাম্পাৰৰ দৌৰাত্ম। পথৰ ওপৰতে মৃত্যুক সাৱটিলে 6টাকৈ গোধনে। অপৰাধনামাত আপোনালৈ এই প্ৰতিবেদন আগবঢ়ায় মই কৃপাঞ্চল লৈছো বিদায়। নমস্কাৰ। যে আমাৰ পুলিচৰ লগত মেনেজ আছে বুলি কয়, আমি যদি সুধোঁ যদি কয় আমি চব কথা পাতি থোৱা আছে। পুলিচৰ লগত আমি কথা পাতি থৈছোঁ। চোৰাং গৰু বেপাৰীৰে পুলিচৰ মিতিৰালি, যাৰ কাৰণে প্ৰাণ হেৰুৱাবলগীয়া হ'ল 6টাকৈ গোধনে। মাজনিশা ৰাষ্ট্ৰীয় ঘাইপথত ছটফটাই কৰুণভাৱে মৃত্যুক সাৱটি লয় এই গোধনকেইটাই। এই কৰুণ দৃশ্য গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লুৰুকিহাটৰ। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে গৰুকেইটা। নিশাৰ ভাগত চোৰাং বেপাৰীয়ে আনিছিল গোধনসমূহ। বিহৰাৰ পৰা গৰু আনে, ইহঁতি মানে ধৰক এই তিনিটা জুতি আনি থাকোঁতে এইফালেদি মানে ইফালে গৰু যাওঁতে এখন ডাম্পাৰে মানে খুন্দা মাৰি দিলে। ডাম্পাৰখনৰ বেক চাইডৰ পৰা এই তিনিটা ওলাই দিলে। এইফালৰ গাড়ীখন যে আহিছে এইখন দুখ নাই আকৌ 80-90 মানত আহি আছে এখন গাড়ী, আহি এই তিনিটাক মাৰিলে। মাৰি দিয়াৰ পিছত আৰু এইহে গতি আৰু সেই মানুহকেইটা পলাই দিলে। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল।